ফাইনালি বন্ধুসকল আজি দিনটোতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, বৰ্তমান যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত। তো বন্ধুসকল আপোনালোক এইবাৰ কোনসকল যুৱক যুৱতীয়ে আপোনালোকে এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এই টকা কেতিয়া লাভ কৰিব, প্ৰথম টকা আপোনালোকে কিমান টকা লাভ কৰিব, আৰু প্ৰথম আপোনালোক কোনসকল যুৱক যুৱতীয়ে এই টকা লাভ কৰিব, কোনসকলে লাভ নকৰিব। তো বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব, আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ আপুনি এইবাৰ এই টকা লাভ কৰিবনে নাই। বৰ্তমান যোনটো কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কোনসকলে এই টকা লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি আপডেট আহিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত, যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে আগতে যিসকল যুৱক যুৱতীয়ে প্ৰায় 1 লাখ টকাকৈ লাভ কৰিছিলে, তো বন্ধুসকল আপোনালোকক এতিয়া এই ডিচেম্বৰ মাহৰ 5 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা আপোনালোকৰ ঘৰলৈ চৰকাৰ ফালৰ পৰা ভিজিট পঠিওৱা হৈছে। তো তাৰ পৰা বন্ধুসকল আপোনালোকে যি ব্যৱসায় কৰিছিলে তো আপোনালোকে চেক কৰা হ'ব, অৰ্থাৎ চেক কৰিছে। তো বন্ধুসকল আপোনালোকে যদি সেই টকাটো ভাল ধৰণে আপোনালোকে ব্যৱসায় কৰা নাই, অৰ্থাৎ আপোনালোকে যদি নিজৰ পাৰ্চনেল কামত আপোনালোকে যে সেই টকাটো খৰচ কৰি দিছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে কিন্তু এইবাৰ যোনটো কি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে নতুন পৰা সকলো যুৱক যুৱতীয়ে এই টকা লাভ কৰিব। তো বন্ধুসকল যদি আপোনালোকে এই টকাটো ভাল ধৰণে খৰচ নকৰিলে, অৰ্থাৎ কোনো ব্যৱসায়ত যদি আপোনালোকে এই টকাটো খৰচ নকৰিলে, তো আপোনালোকে যদি ঘৰুৱা কিছুমান পাৰ্চনেল যদি আপোনালোকে কামত আপোনালোকে এই টকাটো খৰচ কৰিলে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে কিন্তু এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি দ্বিতীয়টো কিস্তি টকা আপোনালোকে লাভ নকৰিব। তো এইটো বন্ধুসকল যিসকল যুৱক যুৱতীয়ে আগতে প্ৰায় 1 লাখ টকাকৈ লাভ কৰিছিলে, তো বন্ধুসকল সেইসকল যুৱক যুৱতীৰ কাৰণে এই খবৰটো আহি পৰিছে। চৰকাৰ ফালৰ পৰা আপোনালোকৰ ঘৰলৈ ভিজিট পঠিওৱা হৈছে, তো চেক কৰা হ'ব। তো তাৰ পৰা যদি আপুনি কোনো ব্যৱসায় কৰা নাই, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে কিন্তু এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি নেক্সটটো কিস্তি টকা আপোনালোকে লাভ নকৰিব। তো এতিয়া বন্ধুসকল আপোনালোক যিসকল পুৰণা যুৱক যুৱতীয়ে আবেদন কৰিছিলে, বৰ্তমান যোনটো নেকি খবৰ আহিছে, তো বন্ধুসকল যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে নতুন সকলো যুৱক যুৱতীয়ে এই টকা লাভ কৰিব। তো বন্ধুসকল কিন্তু পুৰণা যিসকল লোক আছে, তো সেইসকলে কিন্তু আপোনালোকে যিকোনো ব্যৱসায়ত আপোনালোকে এই টকাটো খৰচ কৰা হ'ব লাগিব। তো তেতিয়াহে আপোনালোকে এই নেক্সট কিস্তি টকা আপোনালোকে লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ আপোনালোকে এই টকা কেতিয়া লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে সকলো নতুন আৰু পুৰণা যুৱক যুৱতীয়ে আপোনালোকে এই মাহৰ অৰ্থাৎ আপোনাৰ ডিচেম্বৰ মাহৰ 25 তাৰিখে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি টকা আপোনালোকে লাভ কৰিব। আৰু বন্ধুসকল লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কিমান টকা দিয়া হ'ব। তো বৰ্তমান যোনটো নেকি আপডেট আহিছে অসম চৰকাৰ ফালৰ পৰা, তো বন্ধুসকল আপোনালোকে এইবাৰ প্ৰথম কিস্তিত প্ৰায় 1 লাখ টকাকৈ লাভ কৰিব। নতুন পুৰণা সকলো যুৱক যুৱতীকে 1 লাখ টকাকৈ দিয়া হ'ব। তো বন্ধুসকল এইটোৱে বৰ্তমান মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা খবৰ আহিছে। তো বন্ধুসকল যেতিয়া ইয়াৰ ওপৰত আৰু নতুন তথ্য বা নতুন ইনফৰ্মেশ্যন আহে, প্ৰথমে যদি আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি ৰাখিব। তো যেতিয়াই এনেধৰণৰ নতুন ইনফৰ্মেশ্যন বা নতুন খবৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো আপোনালোকৰ মোবাইলত চাব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।